স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যিসকলে এলপি আৰু ইউপি 4500 পদত এতিয়ালৈ আবেদন কৰা নাই আৰু তেওঁলোকৰ হাতত যদি আসাম টেট সি টেটৰ মাল্টিপল সাৰ্টিফিকেট আছে আৰু তেওঁলোকে যদি ভাবি আছে যে মাল্টিপল সাৰ্টিফিকেট দি তেওঁলোকে এপ্লাই কৰিব নে নকৰিব আৰু ডি এডভাৰটাইজমেণ্টখনত কি উল্লেখ আছে এই পইণ্ট কেইটা যদি আপোনালোকে এতিয়ালৈ পৰা নাই মই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ আপোনালোকক জনাই দিম পইণ্ট কেইটা তাৰ পিছত আপোনালোকে নিজে সিদ্ধান্ত ল'ব পাৰিব এপ্লাই কৰিব নে নকৰিব আৰু এইকেইটা যদি ভুল কৰে হয়তো আপোনালোকৰ পাব লগা চাকৰিটো হয়তো আপোনালোকে নাপাব পাৰে কি কাৰণে নাপাব পাৰে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব তেতিয়াহ'লে চাওকচোন ইয়াতে আপোনালোকে দেখি আছে DWৰ ফালৰ পৰা 4500টা পদৰ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিছিল 8 জানুৱাৰী 2025ত যিসকল প্ৰাৰ্থীয়ে ভাবি আছে তেওঁলোকৰ হাতত আসাম টেটৰো মাৰ্কশ্বিট আছে আৰু সি টেটৰো মাৰ্কশ্বিট সাৰ্টিফিকেট আছে দুখন বা তিনিখনকৈ তেওঁলোকে যদি ভাবি আছে আমি দুখন দি এপ্লাই কৰিম একেটা পদতে তেতিয়াহ'লে 6খন হ'ব জিলা তেতিয়াহ'লে আপোনালোকৰ যিটো ডিৰ ফালৰ পৰা এডভাৰটাইজমেণ্টত ইয়াতে দুটা পইণ্ট আছে এই দুটা পইণ্ট আপোনালোকক মই প্ৰথমতে দেখুৱাই দি আছোঁ তাৰপিছত আপোনালোকে যদি এপ্লাই কৰে তেতিয়াহ'লে কি অসুবিধা হ'ব পাৰে ইটোও মই শেষলৈ আপোনালোকক জনাই আছোঁ হয়তো বহুতে কমেণ্ট দিব পাৰে আমি দুখন তিনিখন সাৰ্টিফিকেট দি এপ্লাই কৰিম বুলি ভাবি আছিলোঁ আপুনি এইবিলাক কি কৈ আছে এইদৰে নহয় বহুতে বেয়া মেছেজো দিব পাৰে কিন্তু আপোনালোকৰ ভালৰ বাবে মই কৈছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব আৰু ডি এডভাৰটাইজমেণ্টখনত যি লিখা আছে ৰুল মতে যি আছে মই সেইটোহে আপোনালোকক জনাই আছোঁ তে ইয়াতে দুটা পইণ্ট কি আছে আপোনালোকে যদি পঢ়ি চোৱা নাই মই দেখুৱাই দি আছোঁ আপোনালোকক ইয়াতে আপোনালোকে দেখি আছে 14 নম্বৰ পইণ্টটো A candidate can apply only in one post against one particular Assam TET CTET roll number. ইয়াতে এইটোৱে কৈছে যে আসাম টেট বা সি টেটৰ যদি আপোনালোকৰ দুখন তিনিখনো সাৰ্টিফিকেটৰ roll number আছে কিন্তু আপোনালোকে এখন মানে পোষ্টত যদি আপোনালোকে এলপিত কৰে তেতিয়াহ'লে এলপিত এটা roll number দিহে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু যদি আপুনি ভাবি আছে যে মোৰ আসাম টেটৰ 100 আছে আৰু সি টেট দি মই 110 পাইছোঁ মই 2খন দি 6খন ডিস্ট্ৰিক্টত এপ্লাই কৰিম তেতিয়াহ'লে ইয়াতে উল্লেখ আছে যে এটা পোষ্টৰ এগেইনষ্টত আপোনালোকে যিকোনো এখন সাৰ্টিফিকেটৰ ৰোল নম্বৰ দিহে এপ্লাই কৰিব পাৰিব আৰু এটা পইণ্ট আছে আপোনালোকক দেখুৱাই দি আছোঁ মই ইয়াতে আপোনালোকে দেখিছে নোট Candidates should be cautious while submitting the online application as once the online application is submitted against a particular roll number of Assam TET by CTET examination, they will not be allowed to submit the online application for second time. ইয়াতে এইটোৱে লিখিছে যদি আপোনালোকে অনলাইন আবেদন দাখিল কৰাৰ সময়ত যিসকল প্ৰাৰ্থীয়ে যদি দুখন তিনিখন দি এপ্লাই কৰিম বুলি ভাবিছিলে তেওঁলোকক সাৱধান হ'ব দিছে কাৰণ আসাম টেট বা সি টেটৰ বিশেষ যিকোনো এটা ৰোল নম্বৰ দি এবাৰ যদি আপোনালোকে আবেদন দাখিল কৰে তাৰ পিছত কিন্তু দ্বিতীয়বাৰৰ বাবে আপোনালোকে অনলাইন আবেদন দাখিল কৰিবলৈ দিয়া নহ'ব এইদৰে ইয়াতে উল্লেখ আছে এবাৰ যেনিবা আপুনি আসাম টেটত 105 পাইছে এবাৰ পাছত আপোনালোকে সি টেট দি হেনা 110 আনিলে তেতিয়া দুখন দি যদি এপ্লাই কৰিম বুলি ভাবি আছে একেটা পদতে তেতিয়াহ'লে ইয়াতে উল্লেখ আছে দ্বিতীয়বাৰৰ বাবে কিন্তু অনলাইন আবেদন দাখিল কৰিবলৈ দিয়া নহ'ব যদি আপোনালোকে ৰুল মতে ফলো নকৰিও যদি আপোনালোকে এপ্লাই কৰি দিয়ে তেতিয়া ডি হয়তো আপোনালোকৰ ওপৰত খবিত হ'ব পাৰে আৰু তেওঁলোকে হয়তো যদি আপোনালোকৰ আসাম টেটত 105 আছিলে হয়তো আপোনালোকে সি টেট দি 110 পালে আৰু দুখন দি এপ্লাই কৰিম 6খন ডিস্ট্ৰিক্টত তেতিয়াহ'লে ডিৰ ফালৰ পৰা এখন উইথড্ৰ কৰি দিব হয়তো আৰু হয়তো আপোনালোকৰ 110 টকাখনো উইথড্ৰ কৰি দিব পাৰে যদি 105 টকাখনে আপোনালোকৰ যদি ৰাখি দিয়ে তেতিয়াহ'লে কি হ'ব আপোনালোকে পাব লগা চাকৰিটো কিন্তু নাপাব সেইকাৰণে আপোনালোকে এনেকুৱা ভুল নকৰিব আপোনালোকৰে প্ৰব্লেম হ'ব বা চাকৰি যিটো পাব লগা আছিল যিটো মাৰ্ক আপোনালোকে মানে ইনক্ৰিজ কৰিছে যথেষ্ট আছে সেইটো দি আপোনালোকে চাকৰি পাব 2-3খন সাৰ্টিফিকেট দিলে কি হ'ব যদি আপোনালোকৰ কম থকা সাৰ্টিফিকেটখন তেওঁলোকে যদি ৰাখি দিয়ে আৰু বাকি দুখন যদি উইথড্ৰ কৰি দিয়ে তেতিয়া হয়তো আপোনালোকে যিহেতু পাব লগা চাকৰিটো নাপাব যিহেতু আপোনালোকে যে ভাবিছে যে মই 6খন ডিস্ট্ৰিক্টত এপ্লাই কৰিম দুখন সাৰ্টিফিকেট দি তেতিয়াহ'লে মোৰ এই কিখনত নাহিলেও এখনত আহিব এইটো যদি ভাবে আপোনালোকে তেতিয়াহ'লে ভুল কিয়নো আপোনালোকৰ এখন পাৰ্টিকুলাৰ আসাম টেট সি টেট থকা ৰোল নম্বৰ দি এখনৰে আপোনালোকৰ চাব 2-3খনৰ নাচায়
যদিও 2-3খন দি কৰে তেতিয়াহ'লে এখনে ৰাখিব হয়তো আপোনালোকে ক'ব নোৱাৰে যে তেওঁলোকে কি কয় বেছি থকাখনে ৰাখিব কাৰণ ইয়াতে এডভাৰটাইজমেণ্ট যিটো ৰুল আছে যিটো নিয়ম আছে তাত উল্লেখ কৰি দিছে তাৰ পিছতো যদি আপোনালোকে 2-3খন দি একেজন প্ৰাৰ্থীয়ে কৰে যিহেতু আপোনালোকৰ নিজৰ নামটো ডেট অফ বাৰ্থ আৰু ফাদাৰ নেমটো সেম থাকিব মাৰ্কশ্বিটৰ নম্বৰসমূহ আপোনালোকৰ হাই ছেকেণ্ডাৰী হওক বা গ্ৰেজুৱেশ্যন হওক সেম থাকিব সেয়েহে তেওঁলোকৰ হাতত আপোনালোকে ধৰা পৰিব আৰু তেতিয়া তেওঁলোকে যদি আপোনালোকৰ কম থকা মানে কি কয় সাৰ্টিফিকেটখনে ৰাখি দিয়ে তেতিয়া হয়তো আপোনালোকে পাব লগা চাকৰিটো নাপাব সেয়ে মই আপোনালোকক জনাই দিলো ভিডিওটোৰ জৰিয়তে এডভাৰটাইজমেণ্টত যি আছিল আপোনালোকে এতিয়া সাৱধান অৱলম্বন কৰিব পাৰে আপোনালোকে আৰু যদি ভাবে কৰি দিম তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে আপোনালোকৰ মৰ্জি হয় আপোনালোকে যি ভাবে তাকে কৰিব পাৰে কিন্তু এডভাৰটাইজমেণ্ট ৰুল মতে মই যিটো আছিল মই এইটোৱে উল্লেখ কৰিলো হয়তো আপোনালোকৰ পাব লগা চাকৰিটো হেৰুৱাব পাৰে তে ভিডিওটো এয়াই আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ